हेलो फ्रेंड्स आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব জেনাৰেল নলেজৰ কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউ আপোনালোকৰ কাৰণে লৈ আহিছো অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে সহায়ক হ'ব চাওক নাম্বাৰ 1 অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানটোৰ নাম কি ইয়াৰ আনসাৰটো হ'ল অপচন এ কাজিৰঙা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান নাম্বাৰ 2 কাজিৰঙা কেতিয়া মৃগয়া বন হিচাপে ঘোষণা কৰা হয় ইয়াৰ আনসাৰটো হ'ল অপচন বি 1916 চনত 1916 চনত কাজিৰঙাক মৃগয়া বন হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্চন মানা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল ইয়াৰ আনসাৰটো হ'ল অপচন ডি 1985 চনত 1985 চনত মানা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল নেক্সট কোৱেশ্চন কোনটো ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ আৱাস ভূমি হিচাপে স্বীকৃত ইয়াৰ আনসাৰটো হ'ল অপচন সি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হৈছে দেওহাঁহৰ আৱাস ভূমি হিচাপে জনাজাত নেক্সট কোৱেশ্চন ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনটো জিলাত অৱস্থিত ইয়াৰ আনসাৰটো হ'ল অপচন বি দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন পবিতৰা অভয়াৰণ্য কোনটো জিলাত অৱস্থিত ইয়াৰ আনসাৰটো হ'ল অপচন বি মৰিগাঁও জিলাত পবিতৰা অভয়াৰণ্য অৱস্থিত নেক্সট কোৱেশ্চন কোনটো অভয়াৰণ্যত বাঘৰ ঘনত্ব আটাইতকৈ বেছি ইয়াৰ আনসাৰটো হ'ল অপচন সি পবিতৰা অভয়াৰণ্যত বাঘৰ ঘনত্ব আটাইতকৈ বেছি নেক্সট কোৱেশ্চন আমচাং অভয়াৰণ্য কোনটো জিলাত অৱস্থিত ইয়াৰ আনসাৰটো হ'ল অপচন এ কামৰূপ মহানগৰ জিলাত আমচাং অভয়াৰণ্য অৱস্থিত নেক্সট কোৱেশ্চন বৰনদী অভয়াৰণ্য কোনটো জিলাত অৱস্থিত এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ আনসাৰটো হ'ল অপচন ডি ওদালগুৰি জিলাত বৰনদী অভয়াৰণ্য অৱস্থিত নেক্সট কোৱেশ্চন চক্ৰশিলা অভয়াৰণ্য কোনটো জিলাত অৱস্থিত ইয়াৰ আনসাৰটো হ'ল অপচন সি কোকৰাঝাৰ আৰু ধুবুৰী জিলাত চক্ৰশিলা অভয়াৰণ্য অৱস্থিত